ক্ষমতা অসম চৰকাৰৰ হাতত চব এখন ৰাষ্ট্ৰীয় আইন পাৰ্লিয়ামেণ্টে পাছ কৰা আইন কেইদিনমান আগত সুপ্ৰিম কোৰ্টো এটা আদেশ দিছে যে টেট পাছ নকৰিলে শিক্ষকৰ চাকৰি দিব নোৱাৰে গতিকে যাৰ টেট নাই আৰু DLED বা BEd নাই তেওঁলোকক শিক্ষক হিচাপে নিযুক্তি দিয়াৰ ক্ষমতা অসম চৰকাৰৰ হাতত নাই শিক্ষাৰ অধিকাৰ আইন আছে নেশ্যনেল কাউন্সিল অফ টিচাৰ এডুকেশ্যন আছে তেওঁলোকে শিক্ষকৰ যি কোৱালিফিকেশ্যন ইলিজিবিলিটি তাক নিৰূপণ কৰি দিছে গতিকে যিসকলে এই প্ৰফেশ্যনেল কোৱালিফিকেশ্যন আয়ত্ত কৰিছে তেওঁলোক টিচাৰ হৈ যাব আমি 10 অক্টোবৰৰ ভিতৰত আমি গোটেই ভেৰিফিকেশ্যন প্ৰক্ৰিয়া কমপ্লিট কৰি তেওঁলোকক আমি শিক্ষক হিচাপে শিক্ষকলৈ উন্নীত কৰিম যিসকল টিউটৰে প্ৰফেশ্যনেল কোৱালিফিকেশ্যন আয়ত্ত কৰিছে যিসকলে আয়ত্ত কৰা নাই তেওঁলোকক আমি দৰমহাটো কিছু বৃদ্ধি কৰাৰ কথা চৰকাৰখনে বিবেচনা কৰি আছে প্ৰাধিকৰণৰ এখন সংশোধনী আইন অক্টোবৰ মাহত এছেম্বলি বিধানসভা বহিব তাতে এখন সংশোধনীৰ প্ৰস্তাৱ আহিব আৰু বিধানসভাই এই সংশোধনীৰ প্ৰস্তাৱ যেনেধৰণে পাছ কৰে তাৰ ওপৰত পৰৱৰ্তী পৰ্যায়ত প্ৰভিন্সিয়েলাইজেশ্যনৰ প্ৰক্ৰিয়াটো আগবাঢ়িব ক্ষমতা অসম চৰকাৰৰ হাতত চব এখন ৰাষ্ট্ৰীয় আইন পাৰ্লিয়ামেণ্টে পাছ কৰা আইন কেইদিনমান আগত সুপ্ৰিম কোৰ্টো এটা আদেশ দিছে যে টেট পাছ নকৰিলে শিক্ষকৰ চাকৰি দিব নোৱাৰে গতিকে যাৰ টেট নাই আৰু DLED বা BEd নাই তেওঁলোকক শিক্ষক হিচাপে নিযুক্তি দিয়াৰ ক্ষমতা অসম চৰকাৰৰ হাতত নাই শিক্ষাৰ অধিকাৰ আইন আছে নেশ্যনেল কাউন্সিল অফ টিচাৰ এডুকেশ্যন আছে তেওঁলোকে শিক্ষকৰ যি কোৱালিফিকেশ্যন ইলিজিবিলিটি তাক নিৰূপণ কৰি দিছে গতিকে যিসকলে এই প্ৰফেশ্যনেল কোৱালিফিকেশ্যন আয়ত্ত কৰিছে তেওঁলোক টিচাৰ হৈ যাব আমি 10 অক্টোবৰৰ ভিতৰত আমি গোটেই ভেৰিফিকেশ্যন প্ৰক্ৰিয়া কমপ্লিট কৰি তেওঁলোকক আমি শিক্ষক হিচাপে শিক্ষকলৈ উন্নীত কৰিম যিসকল টিউটৰে প্ৰফেশ্যনেল কোৱালিফিকেশ্যন আয়ত্ত কৰিছে যিসকলে আয়ত্ত কৰা নাই তেওঁলোকক আমি দৰমহাটো কিছু বৃদ্ধি কৰাৰ কথা চৰকাৰখনে বিবেচনা কৰি আছে প্ৰাধিকৰণৰ এখন সংশোধনী আইন অক্টোবৰ মাহত এছেম্বলি বিধানসভা বহিব তাতে এখন সংশোধনীৰ প্ৰস্তাৱ আহিব আৰু বিধানসভাই এই সংশোধনীৰ প্ৰস্তাৱ যেনেধৰণে পাছ কৰে তাৰ ওপৰত পৰৱৰ্তী পৰ্যায়ত প্ৰভিন্সিয়েলাইজেশ্যনৰ প্ৰক্ৰিয়া